নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু প্ৰথমতে আপোনালোক সকলোলৈকে মাঘৰ বিহুৰ বহুত বেছি শুভেচ্ছা, শুভকামনা, মৰম শ্ৰদ্ধা সকলো জ্ঞাপন কৰিলোঁ। আৰু এই বিহুটোৰ দ্বাৰা সকলোৰে মনবোৰ যাতে সুন্দৰ হৈ থাকে, মাঘৰ বিহুটো সকলোৱে উলহ মালহেৰে ধুনীয়াকৈ আজিৰ নিশাটো পালন কৰক। আৰু আজি উৰুকাৰ নিশা আপোনালোকে সকলোৱে জানে যে উৰুকাৰ নিশাৰ দিনা সকলোৱে যি এক সম্প্ৰীতিৰে মিলি জুলি এক ধুনীয়াকৈ ভোজ ভাত খোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা অটুট ৰাখক, মেজি ঘৰ সাজক, মেজিত থাকক। তেনেকৈ মই যোৱাকালি আহিছিলোঁ বঙাইগাঁৱৰ পৰা। আপোনালোকে জানেই যে মই নামনি অসমলৈ গৈছিলোঁ আৰু নামনি অসমৰ প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ আৰু উজনিলৈ বহুতবাৰ যোৱা হ'ল আৰু নামনিলৈ এবাৰেই গৈছিলোঁ আৰু নামনিবাসীৰ মৰমো খুব বেছি ভাল লাগিল। বৰপেটা সত্ৰ কীৰ্তন ঘৰ দৰ্শন কৰাৰ যি এক সৌভাগ্য ঘটিল, তাত কীৰ্তন ঘৰত সোমোৱাৰ লগতে যি এক পৰিৱেশ, ইমান সুন্দৰ এক পৰিৱেশ, মানে শান্তিৰ পৰিৱেশ তাত লাগিল, সঁচাকৈ পাহৰিব নোৱাৰোঁ। আৰু আহি আকৌ বঙাইগাঁৱৰ পৰা আহি চিধা আকৌ গাঁৱৰ যিসকল দাদা বন্ধু ভাইটি সকলোৱে এক ভোজৰ আয়োজন কৰিছিলে। কাৰণ সোমবাৰ আজি আমি বহুত কেইজন লোকে আমি ধৰি লওক আমিষ আহাৰ নাখাওঁ, গতিকে যোৱাকালি আমাৰ সেই উৰুকাৰ নিশাটো উদযাপন কৰিলোঁ। বঙাইগাঁৱৰ পৰা 8 ঘণ্টা আহি আকৌ মই ইয়াতে ভোজ ভাত খালোঁ সকলোৰে লগত মিলি জুলি। খুব এটা সুন্দৰ পৰিৱেশ আচলতে। আৰু আজি বৰ বেলেগ কথা নকওঁ, আজি অকণমান মোৰ নিজৰ অঞ্চলটোৰ কথা, নিজৰ গাঁওখনৰ কথা, য'ত মই ৰৈ আছোঁ সেই অঞ্চলটোৰ কথা অকণমান ক'ব বিচাৰিম। আৰু এই দলংখন য'ত মই ৰৈ আছোঁ, এই দলংখনৰ নাম হৈছে আৰিমৰা দলং। আৰু এই আৰিমৰা দলংখনত বহুত বেছি ইতিহাস আছে, বহুত পুৰণা আমাৰ এইখন দলং। আগতে আচলতে এই পুৰণা এখন কাঠৰ দলং আছিলে, ইয়াৰ কাষতে আছে। সেই দলংখন ভঙাৰ পিছত বা অকণ দুৰ্বল হোৱাৰ কাৰণে খেতি বাতি কৰিবলৈ যাবলৈ যথেষ্ট অসুবিধা হৈছিল গাঁৱৰ লোকসকলৰ। এতিয়া দলংখন হোৱাৰ পৰা, পকা দলংখন হোৱাৰ পৰা খুব ধুনীয়া পৰিৱেশ। এই খুঁটাবোৰ যে দেখিছে, এই খুঁটাবোৰেই হৈছে পুৰণা আৰিমৰা দলংখনত। তাত ট্ৰেক্টৰ যাব নোৱাৰিছিলে বা গধুৰ যান বাহন যাব পৰা নাছিলে। আমাৰ আচলতে আমাৰ গাঁওবোৰ আৰম্ভ হয় এইফালৰ পৰা। আপোনালোকক মই যদি দেখাওঁ, এয়া হৈছে এইফালৰ পৰা আমাৰ এই গাঁওবোৰ আৰম্ভ হৈ আমাৰ যি বেচেৰীয়া অঞ্চল আপোনালোকক কৈ থাকোঁ। আৰু বেচেৰীয়া অঞ্চল প্ৰত্যেকৰে এইফালে য'ত চাপৰি আছে, এই চাপৰিত সকলোৰে মাটি আছে। প্ৰত্যেকখন গাঁৱৰ লোকৰে ইয়াতে মাটি বাৰী আছে, তেওঁলোকে খেতি বাতি কৰে। এই দলংখন হোৱাৰ পৰা যথেষ্ট সুবিধা হৈছে। আৰু আপোনালোকক মই বিভিন্ন প্ৰকাৰে মই ক'বলৈ চেষ্টা কৰোঁ যে আমাৰ এই অঞ্চলটো কিমান সুন্দৰ আচলতে। আমাৰ এই অঞ্চলটো বেচেৰীয়া পৰা প্ৰথমতে যেতিয়া ব্ৰিটিছ শাসন কালত আছিলে, ব্ৰিটিছ শাসন সময়ত সেইসকল ইংৰাজসকলে গোটেই তেজপুৰখনৰ ভিতৰত এটা বেষ্ট এৰিয়া নিৰ্বাচন কৰিছিলে। তো আমাৰ এই অঞ্চলটো খেতি বাতিৰ ফালৰ পৰাই হওক, মানুহসকলৰ আচাৰ ব্যৱহাৰৰ পৰাই হওক বা বিভিন্ন ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে বেষ্ট আছিলে। সেইকাৰণে বেষ্ট এৰিয়া বুলি কোৱা হৈছিলে। আৰু বেষ্ট এৰিয়া শব্দটো গৈ গৈ বেচেৰীয়া বুলি আমাৰ ইয়াতে এতিয়া প্ৰকাশ হ'ল আৰু আমি এতিয়া বেচেৰীয়া অঞ্চলৰ বাসিন্দা। আৰু ঠিক তেনেকে বহুতেই কোৱা হয় যে আৰ্মিৰ বেছ এৰিয়া আছিলে, বেছ এৰিয়া। সেইকাৰণে ইয়াৰ নাম হৈছে, অঞ্চলটোৰ নাম হৈছে বেচেৰীয়া। এতিয়া কথা হৈছে যে বেচেৰীয়াখনৰ 14খন গাঁৱৰ সমাহাৰেৰে এই গোটেই অঞ্চলটো আমাৰ একেটা বান্ধোনেৰে আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে কেৱল যে আমি হিন্দু লোকসকল আছোঁ তেনেকুৱা নহয়। আমাৰ বেচেৰীয়াত এখন মুছলমান গাঁও আছে, যিখন গাঁৱৰ লোকসকলৰ সৈতে আমি কোনো ধৰণৰ মানে ধৰি লওক এই যে যিটো ধৰ্মীয় কথাবিলাকক লৈ কেতিয়াবা খেলি মেলি হয়, তেনেকুৱা ধৰণৰ আমাৰ কিন্তু নাই। আমাৰ এই বেচেৰীয়া অঞ্চলখনত 13খন গাঁৱে কিন্তু আমাৰ হিন্দু সমাজ, আমাৰ অসমীয়া লোক আমি আৰু তাৰ মাজতে এখন মুছলমান গাঁও আছে, যিসকল লোকে আমাৰ বিহু উদযাপন কৰে, আমাৰ দেৱালী উদযাপন কৰে বা আমিও তেওঁলোকৰ যেতিয়া ঈদ হয়, তেনেকুৱা ধৰণৰ আমি একদম সম্প্ৰীতিৰে এক বান্ধোন গঢ়ি তুলিবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু মোৰ এই অঞ্চলটো এতিয়া আপোনালোক গোটেই অসমবাসীক দেখাবলৈ পাই খুবেই মই আচলতে ভাল লাগিছে। আৰু যোৱাকালি যেতিয়া মই নামনিলৈ গৈছিলোঁ, এই 2 দিন নামনিতে আছিলোঁ, নামনিৰ লোকসকলৰ মৰম চেনেহ সঁচাকৈ পাহৰিব নোৱাৰিম। তেওঁলোকে যদিও আমাৰ সৈতে অকণমান ভাষাটোৰ অকণমান বেলেগ ধৰণৰ হয়, তথাপিও তেওঁলোকে যিমান পাৰে মোৰ ধৰণে কথাখিনি কৈ মোক মৰম যিখিনি আদৰ কৰিলে, সঁচাকৈ মই পাহৰিব নোৱাৰিম। আৰু মই এই বেচেৰীয়া অঞ্চলৰ, তেজপুৰৰ বেচেৰীয়া অঞ্চলৰ এজন ল'ৰা হৈ যে গোটেই অসমখনত যি সকলোৰে মাজত এক ধুনীয়া সম্প্ৰীতিৰ বান্ধোন গঢ়ি তুলিবলৈ মই চেষ্টা কৰিছোঁ, সঁচাকৈ মই খুব বেছি আচলতে আনন্দিত, খুব বেছি আচলতে মোৰ ভাল লাগে। গোটেই অসমখনৰ যিসকল মানুহে মোৰ ভিডিঅ'সমূহে চাই বা মোক লগ পায়,
তেওঁলোকৰ সৈতে মই কেতিয়াও এনেকুৱা এটা অনুভৱ কৰিব নিদিওঁ যে মই বেলেগ এখন ঠাইৰ পৰা গৈছোঁ, মই নতুনকৈ আপোনালোকক লগ পাইছোঁ। মই চেষ্টা কৰোঁ যে আপোনালোকক মই বহুত দিন আগৰ পৰা চিনি পাওঁ। এতিয়া মই ভিডিঅ'টো বনালেও মই আপোনালোকক কৈ থাকোঁ যে আপুনি যোনেই নহওক, আপুনি যোনেই মোৰ ভিডিঅ'টো চাই আছে, আপুনি মোৰ চিনাকি বা আপুনি মোৰ বহুত আগৰ চিনাকি। ঠিক তেনেধৰণে আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকেও মৰম আদৰ সন্মান দিয়ে। আৰু এনেকুৱা এতিয়া চাওক, এতিয়া কথাবিলাক এনেকুৱা হয় যে এইখন মই যিখন লৈ আছোঁ, এখন মুগাৰ গামোচা লৈ আছোঁ। এই মুগাৰ গামোচাখন মোক দিছিলে তিনিচুকীয়াত মীনা সোণোৱাল বাইদেৱে দিছিলে। এতিয়া কিয় দিছে আচলতে, কথাটো কি হ'ল যে ইমান দামী এখন গামোচা হওক বা ইমান দামী এক সম্পদ মোক কিয় দিয়ে? মইতো তেনেকুৱা ধৰণৰ একো বিশেষ কৰিব নোৱাৰোঁ। অসমততো বিভিন্ন ধৰণৰ ইউটিউবাৰ দেখিছোঁ বা অসমত বিভিন্ন ধৰণৰ ফলোৱাৰ থকা মানুহ বিভিন্ন ধৰণৰ আছে। তথাপিতো মই এনেকুৱা দেখোঁ যে লোকসকলে মোক গৈ পোৱাৰ লগে লগে ইমান বেছি মৰম আদৰ সন্মান কৰে। কেৱল যে ভগৱানৰ নামত কিবা এটা কৰি আছোঁ, সেইকাৰণে এতিয়া ভগৱানৰ নামতো বহুতে বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আছে। কিন্তু তেওঁলোকৰ ডিঙিততো মুগাৰ গামোচা এখন, পাটৰ গামোচা এখন কোনেও পিন্ধাই নিদিয়ে। হয়তো কিবা এটা কৰিব পাৰিছোঁ আপোনালোকৰ কাৰণে, হয়তো কিবা এটা আপোনালোকক দিব পাৰিছোঁ, সেইকাৰণে আপোনালোকে মোক অকণমান মৰম কৰে। আৰু ময়ো আপোনালোকৰ একদম নিজৰ মানুহজন হৈ আপোনালোকক মানে আদৰ সন্মান কৰি যেনেধৰণে মোৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু চেষ্টা কৰিম ভৱিষ্যতেও যাতে গোটেই অসমখনত যি আমাৰ ধৰি লওক, মই সদায় চেষ্টা কৰি আছোঁ যে ক'লা যাদু, তন্ত্ৰ, বেয়া যিখিনি তন্ত্ৰ মন্ত্ৰখিনি নিশেষ কৰিবলৈ চেষ্টা কৰি আছোঁ। যে মানুহৰ ঘৰত কিবা অপকাৰ কৰা, ক্ষতি কৰা, তেনেকুৱাবিলাক মই একেবাৰে আগৰ পৰাই মানে ভাল নাপাওঁ। আৰু সেইখিনি আজি এই বিহুৰ দিনা মই আপোনালোকক কৈছোঁ যে মাঘৰ বিহু উৰুকাৰ দিনা আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে তেনেকুৱা বেয়া বস্তুবোৰ ধ্বংস কৰিবলৈ ওলাই আহিছোঁ আচলতে। ভৱিষ্যতে মোৰ কি হয়, কোনে মোৰ কি ক্ষতি কৰিব বিচাৰে সেইখিনিতো মই নাজানো। এইবাৰ মই যেতিয়া ডিব্ৰুগড় গৈছিলোঁ, তাৰ আগে আগে মোক এগৰাকী লোকে কমেণ্ট যোগে আচলতে ভাবুকি দিছিলে। কিন্তু ডিব্ৰুগড় যেতিয়া গৈ আছিলোঁ, তাতে প্ৰশাসনৰ ফালৰ পৰা মোক ফোন আহিছিলে যে মোক কৈছিলে যে আপুনি যদি কিবা অসুবিধা হয়, আপোনাক মই ডিব্ৰুগড়ত যিমানখিনি প্ৰশাসনিক সা সুবিধা লাগে, তেনেকুৱা যদি আপুনি ভাবুকি পাইছে, তেনেকুৱা গোটেই সা সুবিধাখিনি আমাক দিবলৈ চেষ্টা কৰিম। তেতিয়া মই কৈছিলোঁ যে তেনেকুৱাতো মই আচলতে ইমান ডাঙৰ মানুহ হোৱা নাই যে মোক প্ৰশাসনিক সা সুবিধা লাগিব। মই তেনেই সাধাৰণ একদম সৰু আপোনালোকৰ ঘৰৰ ল'ৰা। গতিকে তেনেকুৱা ধৰণৰ মোক কোনো একো ক্ষতি কৰিব নোৱাৰে। হনুমানজীৰ নাম লৈ আছোঁ, ভগৱানৰ নাম লৈ আছোঁ। তুম ৰক্ষক কাহু কো ডৰনা। গতিকে তেওঁ যেতিয়া ৰক্ষা কৰি আছে, তেতিয়া কোনো ধৰণৰ ভয় কৰিবলগীয়া, কোনো ধৰণৰ মানে সন্দেহ শংকা কৰিবলগীয়া এই পৃথিৱীত কোনো নাই। ইমান ৰাতি 12টা 1টা বজালৈকে উজনি নামনি জংঘলে মংগলে ঘূৰি ফুৰিছোঁ, কোনো একো ক্ষতি কৰিব পৰা নাই। কালি লগৰখিনিয়ে গাঁৱৰ পৰা ফোন কৰিছে যে মানে ভাতটো হৈছে আৰু আমি মাংস বনাইছোঁ আৰু ৰেডি হৈছে আৰু তুমি আহা পটাপট, তই আহ পটাপট। ঠিক তেনেকে কিমান এটা ৰিস্ক লৈ মই আহি তেওঁলোকৰ লগত আকৌ একেলগে মিলি ভাত সাজ খাবলৈ যিটো এক আনন্দ পাইছোঁ, সেইখিনিতো মোৰ কেতিয়াও ভয় লগা নাই যে বাটত মোৰ কিবা এটা অপকাৰ হ'ব। সেইকাৰণে এইটোৱে কৈ আছোঁ যে ভগৱানৰ নাম লওক, মানুহ বিশ্বাস কৰাতকৈ আগতে ভগৱান বিশ্বাস কৰক। তেওঁ আপোনাক এনেকুৱা ৰাস্তা কিছুমান দেখাই দিব যে আপুনি কেতিয়াও ভয় কৰিবলগীয়া নহয়, কেতিয়াও আপোনালোকৰ অপকাৰ নহয়। আমাৰ এতিয়া অঞ্চলৰ কথা কৈ আছে যেতিয়া, এইফালে আপোনালোকে যদি আমাৰ মানসে দেখাই দিব যে চাওকচোন কিমান ডাঙৰ এক চাপৰি অঞ্চল আচলতে, কিমান ডাঙৰ খেতি বাতি, সেয়া হালধীয়া সৰিয়হ ফুলি আছে, চাৰিওফালে সৰিয়হ আছে। ঠিক সিফালে বিভিন্ন ধৰণৰ খেতি। আৰু যদি আগলৈ লৈ যাওঁ, আপোনালোকক মই দেখাবলৈ আচলতে পাৰিলোহেঁতেন, কিন্তু আজি এতিয়া নাযাওঁগৈ আৰু। কিন্তু এই যোনখন দলং, এই দলংখন মই কৈছিলোঁ যে আৰিমৰা দলং, আৰু এই দলংখনৰ তলত যিখন নদী আছে, সেইখন নদীৰ নাম হৈছে ডিপুতা নদী। আৰু ডিপুতা নদী আৰু অলপমান আৰু 2 কিলোমিটাৰমান আগত গ'লে ব্ৰহ্মপুত্ৰৰ এক খুঁটিৰ সৈতে মিলি গৈছে, আৰু ডিপুতা নদীখন ঠিক তেনেকৈ ব্ৰহ্মপুত্ৰতে গৈ মিলি গৈছে। কেতিয়াবা ভৱিষ্যতে দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক আচলতে আজি বিহুৰ শুভেচ্ছা দিবলৈ এই ভিডিঅ'টো বনালোঁ। সকলোলৈকে বিহুৰ শুভেচ্ছা দিলোঁ। নামনিত যিসকল লোকক লগ পালোঁ, তেওঁলোকক কেতিয়াও পাহৰিব নোৱাৰিম। বিশেষকৈ নামনিৰ উৎপল দাস ডাঙৰীয়া, তেখেতৰ ছোৱালী, লগতে তেখেতৰ পৰিবাৰ, তেখেতৰ পুত্ৰ, সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যথেষ্ট মোক মৰম আদৰ কৰিলে, সন্মান কৰিলে, খুব ভাল লাগিল। ঠিক তেনেকৈ সৰ্থেবাৰীৰ বহুত কেইজন লোক আছিল, তাৰ মাজতে কবিতা বৰ্মন হওক, তেখেতৰ ছোৱালী বৃষ্টি বৰ্মন, তেখেতৰ পৰিয়াল, সকলোৱে মিলি সৰ্থেবাৰী এক চিন মোক দি পঠাইছে। তেওঁলোকে এটা ধুনীয়া বঁটা মোক দি পঠাইছে কাঁহৰ। ঠিক তেনেধৰণে আন কেইগৰাকীমান লোকে মোৰ যিকেইজন লোক মোৰ গ্ৰুপতো আছে, তেওঁলোকেও মোৰ নামঘৰ ভাগৰ কাৰণে ধুনীয়াকৈ গছা দি পঠাইছে, চাকি দিবৰ কাৰণে ডাঙৰ দি পঠাইছে। তো তেওঁলোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে মোক ইমানখিনি মৰম আদৰ কৰিছে। ঠিক তেনেকৈ বঙাইগাঁও যাওঁতে বঙাইগাঁৱতো বহুত কেইজন লোকে মৰম আদৰ
সন্মান কৰিলে দাদা যেনো সন্মান কৰিছে যথেষ্ট বাইদেউ এগৰাকী তেখেতৰ তেখেতৰ ভাতৃ তেওঁ হৈছে এগৰাকী গেজেটেড অফিচাৰ তেওঁ মোক যথেষ্ট সন্মান মৰম আদৰ কৰিছে ঠিক তেনেকে 20 দিন সোমালো 20 দিন সোমাওতে বিজনীটো যি খগেশ্বৰ ৰয় তেখেতৰ মামনি ৰয় তেওঁলোকৰ আটাইকেইজনকে মই ধন্যবাদ জ্ঞাপন কৰিছো মাজত এটা ভিডিঅ' বনাইছো কুকুৰাজাৰৰ পৰা স্পীড পোষ্ট যোগে এখন আৰণাই মোলৈ আহিছিল মাইনাও গয়াৰী তেওঁ মোক পঠাইছিলে মই তেওঁক লগ নকৰাৰ কাৰণে মানে নামনিলৈ নোযোৱাৰ কাৰণে তেওঁ স্পীড পোষ্ট যোগে পঠাইছিলে কিন্তু তেওঁ কুকুৰাজাৰৰ পৰা আহি পেলাই মোক বিজনীত লগ ধৰিলে তেনেকুৱা ধৰণৰ গোটেই সকল মানুহক যিসকল লোকক মই লগ কৰিলো আচলতে নামবোৰ পটককে মনলৈ নাহে গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো সকলোৱে যথেষ্ট মৰম আদৰ সন্মান কৰিছে উজনি নামনি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু গোটেই অসমবাসীৰ লগতে যিসকলে মোৰ অসমৰ বাহিৰতো লোকসকলে চাইছে তেওঁলোকক মাঘৰ বিহুৰ শুভেচ্ছা জনাইছো মাঘৰ বিহুটোৱে সকলোকে খুব খুব সুখ শান্তি কঢ়িয়াই আনক আৰু আজিৰ ভিডিঅ'টো এনেধৰণে এৰিছো সকলো ভালে থাকিব ধন্যবাদ জ্ঞাপন কৰিছো আৰু এতিয়া ইমানতে এৰিছো ভালে থাকিব কুশলে থাকিব ধন্যবাদ